আহোম ৰাজত্বকালত ৰাজ্যখন সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ বহুবোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰে এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা বা প্ৰথা হ'ল পাইক প্ৰথা। স্বৰ্গদেউ চুচেংফাৰ ৰাজত্বকালত মূল প্ৰশাসনিক বিষয়া এজন আছিল মোমাই তামুলী বৰবৰুৱা। তেখেতৰ উদ্যোগতে পাইক প্ৰথাৰ আৰম্ভণি হৈছিল। মোমাই তামুলী বৰবৰুৱাই ৰাজ্যত পিয়লি কৰি 15 বছৰৰ পৰা 50 বছৰৰ কৰ্মত পুৰুষসকলক বিভিন্ন খেলত ভাগ কৰি একোটা পাইকৰ গোট গঠন কৰিছিল। অৰ্থাৎ এটা পাইক গোটত 4 জনকৈ লোক আছিল। সেই গোটৰ প্ৰতিজন সদস্যই পাল পাতি ৰজাঘৰত গা খাটি দিবলগীয়া হৈছিল। গোটৰ এজন সদস্যই যেতিয়া ৰজাঘৰত গা খাটে তেতিয়া বাকী কেইজনে ৰজাঘৰত গা খটাজনৰ ঘৰত কাম বন কৰি দিব লাগিছিল। তাৰ বিনিময়ত পাইকসকলে দুপুৰাকৈ নিজৰ মাটি লাভ কৰিছিল। সেই পাইকসকলে সময়ত যুদ্ধক্ষেত্ৰলৈও যাবলগীয়া হৈছিল। এক প্ৰকাৰৰ ক'ব পাৰি পাইকসকল আছিল আহোম ৰাজ্যৰ মেৰুদণ্ডস্বৰূপ। 20 জন পাইকৰ ওপৰত এজন বৰা, 100 জনৰ ওপৰত শইকীয়া, 1000 জনৰ ওপৰত হাজৰিকা, 3000 জন পাইকৰ ওপৰত এজন ৰাজখোৱা আৰু 6000 জন পাইক পৰিচালনা কৰিবৰ কাৰণে এজন ফুকন আছিল। এয়াই হৈছে আহোম যুগৰ পাইক প্ৰথা।